কথা একে শপত খাই ক'ব পাৰোঁ এই হেৰি শপত খাই ক'ব এজন মানুহ কৈছে কিমানে ক'ব চাওক এজন মানুহ মাতি দিয়ক মাতি দিয়ক এজন মানুহ ৰ'ব মাতি দিয়ক ৰ'ব মাতি দিয়ক মাতি দিয়ক আমাৰ গাঁৱৰ কোনোবা কৈছে মাতি দিয়ক কি কথা ক'ব আহে এইটো মিছা কথা কৈছে আপোনালোকে আছিলে নেকি ৰেকৰ্ডিং সময়ত আপোনাৰ ৰেকৰ্ড হ'ব এতিয়া এই ইমান আমাৰ গাঁৱৰ মানুহখিনি যে ৰাতিপুৱাৰ পৰা লাগি মেলি চাফ চিকুণ কৰে গতিকে একেখন গাঁৱৰ একেখন ঘৰৰ মানুহ সদায় আহিব পাৰিব নেকি গতিকে সিহঁতকো কিবা পাৰ্ট টাইমলি আজি পাটকুচি গাঁওখন কালি গুড়াগুলি গাঁওখন পৰহি হাতীমৰা গাঁওখন আমি মানুহখিনিক আজি দুমাহ ধৰি কণ্টিনিউ চবেই মিলি কৰি আছে কিন্তু ভাগে ভাগে ভগাই ৰ'ব বাইদেউ আমাৰো শুনক আপুনি অকলে ক'লে নহ'ব আমিও ক'ব লাগিব বাইদেউ আমাৰো ক'বলগীয়া আছে আমি ইয়াতে মাটি এৰি দিছোঁ আমাৰ মানুহখিনি গৰু খাদন খাটি আছে নামটো হৈ আছে বেলেগৰ আমি সহ্য কৰিম নেকি বাইদেউ সেইটোৰ কথা আজি আমি ওলাই যাম ঠিক আছে বলক আমি আজি আপোনালোকে চাব কৰিব আপুনি কৰক জুবিন ক্ষেত্ৰখন আপোনালোকে কৰক আপুনি কৰক আজি আপুনি কৰক এখানে কৰক এখানে কৰক দায়িত্ব কি ল'ব এখানে কৰক বলক আপুনি কৰক আপুনি আপোনালোকে কৰক বাইদেউ আমি যাওঁ হ'ব ঠিক আছে আপোনালোকে কৰক হ'ব আপোনাৰ জুবিন দা আপোনালোকৰতো আপোনালোকে মাতি দিছেতো আপোনালোকে কৰক এনেকুৱা নকৰিব এইটো কথা নক'ব বাইদেউ আপুনি জাগি যাব মানুহ জাগি যাব বাইদেউ এই ধৰণৰ কথা নক'ব আপুনি এই ধৰণৰ কথা নক'ব বাইদেউ অন্ততঃ ইয়াত জুই জ্বলাব নাহিব ইয়াত জুই জ্বলাব নাহিব আপুনি ইয়াত জুই জ্বলাব নাহিব আজি দুমাহ ধৰি শান্তিৰে আছে আপোনালোকৰ নিউজ চেনেলত কোনোবা এটা নিউজৰ কাৰণে আজি অশান্তি হৈ আছে বাকী কোনো নিউজ চেনেল কোনো নিউজ চেনেলে বজোৱা নাই এটা নিউজ চেনেলে বজোৱাৰ কাৰণে আজি অশান্তি হৈছে অসমত আৰু বহুত নিউজ চেনেল আছে আজি সকলোৰ কাৰণটো এইটো কাৰণে কোনো ৰাজনৈতিক দল নাই ইয়াতে জড়িত আমি নিৰপেক্ষ মানুহ আমি লোকেল মানুহ আমি ইয়াতে নহয় কেনেকুৱা প্ৰশ্ন কৰিছে আপোনালোকক সকলোকে হাজিৰ কৰি কৈছোঁ আমি ভালদৰে আমি ক'বলৈ যত্ন কৰিছোঁ কি হৈছে কি নাই যত্ন কৰিছোঁ কিন্তু এটাই ভাষাৰে কিয় কৈ আছে আমাক নহয় আপোনাতকৈ বেছি বিশেষকৈ আমাৰ ইয়াত ডিমৰে যিখিনি আমাৰ এই যিখিনি ইয়াত বহি আছে এই বাইদেউজনী হওক বা আমাৰ এই যিমান দাদাজনী হওক আপোনাকো ইয়াত বেছি সিহঁতে কাটিছে আৰু কোনোদিন সিহঁতে এনেকৈ কমেণ্ট কৰা নাই আজি যিটো জ্বলাই যাই আছে নহয় আপুনি কৈ আছে কিন্তু সোণাপুৰৰ সাংবাদিক নোহোৱাৰ কাৰণে আমাক বদনাম কৰি বিচাৰে সোণাপুৰৰ দালাল কৈছে আমাৰ দালাল কৈছে চাওকচোন মাটি দালাল কৈছে তেখেতৰ নাম নাই তেখেতৰ একো নাম নাই অলপ আমাৰ সন্দেহ হ'ল এই পৰিচালনাটোৰ ওপৰত আমাৰ কমিটিটোত কিমান পইচা উঠি আছে ইমান পইচা সৎভাৱে চৰকাৰৰ ওচৰত বা কৰ্তৃপক্ষৰ ওচৰত গৈছে নে নাই তেতিয়া আমি আমাৰ পুৰণা শ্মশান কমিটিয়ে আমাৰ কেইজনমান ব্যক্তিক লৈ আমি অলপ বৰ্ধিত কৰি ল'লোঁ তেতিয়া আমি কেইজনমান ব্যক্তি বঢ়াই দি আমি এখন কমিটি গঠন কৰিলোঁ তাৰপিছত আমি যেতিয়া সোমাই পৰিলোঁ যোৱা 2 তাৰিখে আমি সোমালোঁ সোমাই এইটো অপ্ৰিয় হ'লেও সত্য কথা যিখিনি মানুহে দান দক্ষিণা দিছে সেইখিনি 2 তাৰিখে আমি সোমালোঁ 3 তাৰিখে CDC অফিচৰ পৰা মানুহ আছে যে এইখিনি হিচাপ কৰিব লাগে আমাৰ মানুহে গৈ গন্তি কৰি চালে তাৰমানে কি আফটাৰ 40 ডেইজ সমাধিস্থ হোৱাৰ আফটাৰ 40 ডেইজ মানুহ কিমান কমিছে আপোনালোকে অনুমান কৰিব চবে তেতিয়া আমি পইচা পাইছোঁ কিমান জানে ৰেকৰ্ড আছে 43,044 rupees তেতিয়া ৰিচিভ কৰা অফিচৰ মানুহ কৈছে বা ৰেকৰ্ড ব্ৰেক আমি তেতিয়া আমাৰ গাত শিহৰি উঠিল ৰেকৰ্ড ব্ৰেক এইটোই তেতিয়াহ'লে যেতিয়া লাখ উঠিছিল তেতিয়া কি হ'ল সেইবিলাক ৰেকৰ্ড ক'ত গ'ল সেইবিলাক পইচা ক'ত গ'ল তেতিয়া আমি কাকো কোৱা নাছিলোঁ হ'ব আমি চলাই যাম কি পইচা উঠে এনেকৈ দি যাম ইভেন 50,000 পৰ্যন্ত দিছোঁ কিন্তু সেই সময়ত হায়েষ্ট কিমান উঠিছিল জানে 19 তাৰিখ যেতিয়া 1 মাহ হৈছিল আমাৰ হিয়াৰ আমঠুৰ মৃত্যু তিথি 1 মাহ আৰু 18 আৰু 19 তাৰিখৰ মিলি পেলাই দিছে পইচা 26,000 মাত্ৰ পাবক কিমান মানুহ হৈছিল সেইদিনা আপোনাৰ প্ৰত্যেকজন মানুহৰ লগত আলোচনা কৰিলে সকলোৰে গা শিহৰি উঠে তাৰমানে কি আমি ভাবিছোঁ কি তাৰমানে এটা টাইমত আমাৰ জুবিন গাৰ্গ জীয়াই থাকোঁতেও খুলি খালে মৃত্যুৰ পিছতো শগুন হৈ খাইছে সিহঁতে শগুন হৈ খাইছে
তাৰ কিন্তু আমাক হিচাপ লাগিব য'ৰ পৰা হ'লেও আমাক ইয়াৰ কৈফত লাগিব দুই এজনে কৈছে আমি কেনেকৈ জানো নাজানিলে ইয়াতে যদি তদাৰক কমিটিত আছিল বা চোৱা মেলা কমিটিত আছিল দায়িত্ব কোনে লৈছিল তেওঁবিলাকে নিজে কোন দিব কোনোবাইতো নিব লাগিব পইচা যদি জমা হোৱা নাই ক'ত গ'ল পইচা আজি তাৰিখলৈকে যে গৰিমা গাৰ্গৰ বাইদেউৰ ওচৰত যাওঁতে তেতিয়া বাইদেউ কৈছিল 4.5 লাখ মান উঠিছে তেতিয়া 40 ডেজ আমি গন্তি কৰিছোঁ 40 ডেজত সেই সময়ত 4.5 লাখ আমি 15 দিন 19 দিনত 4 লাখ 60 না 63 হাজাৰ চাওক এইটো বতৰত চাওক মানুহ একো নাই তেতিয়া কিমান মানুহ গতিকে এইবিলাক এটা গাখীৰ খোৱা বাচ্চায়ো ক'ব যে আগত পইচা হৰলুকি হৈছে এই ইয়াত যিটো চলি আছিল কাৰবাৰবিলাক আমাৰ অলপ চকুত পৰিল যে ইয়াত কিবা খেলি মেলি হৈছে পাই পইচা ধনৰ খেলি মেলি কিবা হ'ব পাৰে কাৰণ কিয় ইয়াতে সেই সময়ত বহুতো MLA বিলাক আহিছিল ডাঙৰ ডাঙৰ অফিচাৰবিলাক আহিছিল কেনেকৈ চলি আছে এই মানে অনুষ্ঠানটো এই কিবা পইচা এটা ৰাখক এই কিবা পইচা ৰাখক এইবিলাক পইচা ক'ত গ'ল কোনেও গম নাপায় তে এনেকৈ থাকিল যেতিয়া আৰু পিছত আমি আৰু সহ্যৰ বাহিৰ হৈ গ'ল বোলে আমি কমিটিটো অলপ পৰিসৰটো ডাঙৰ কৰি আমি হস্তক্ষেপ কৰোঁ আমি সোমালোঁ তেওঁলোকক ওলাই যাওঁ কোৱা নাই একো কোৱা নাই যে আমিও আজিৰ পৰা ইয়াত সোমাম এতিয়াও আহে তেওঁলোকে আহে থাকে পিছত গৈ দেখিলোঁ যেতিয়া আমি পইচা জমা দিব ধৰিলে যিটো ডেইলি যিটো অৰিহণা পইচা জুবিনৰ দিয়ে ৰাইজে দিয়ে সেই পইচাটো জমা দিওঁতে প্ৰথম যেতিয়া আমি 3 তাৰিখে পইচাটো জমা দিওঁ ৰিচিভ কৰা মানুহ CDC অফিচৰ ৰিচিভ কৰা মানুহ মানে তেওঁলোকে কৈছে এইটো ৰেকৰ্ড ব্ৰেক হৈছে তো আমাৰ ল'ৰাই কৈছে কি ৰেকৰ্ড ব্ৰেক হ'ল এতিয়াতো মানুহ কম মানুহ বোলে চাওক না আগৰ পাত লুটিয়াই চাই যে 5,000 7,000 8,000 জমা দিয়ে তেতিয়া ডেইলি আৰু আমি এতিয়া একদম মিনিমাম 12,000 নেকি 12,000 হৈছে সেইদিনাখন মানুহেই নাই 12,000 দিছে গতিকে তেতিয়া আমাৰ মোৰ বুলি নহয় প্ৰত্যেকজন মানুহৰে এইটো এটা সন্দেহ হ'ব সেই সময়ত পিপৰা সৰকিব নোৱাৰা মানুহ ইয়াত গাড়ী মটৰ মানুহ জুবিন গাৰ্গৰ ক্ষেত্ৰত অহা মানুহ কিন্তু সেই সময়ত কালেকশ্যনটো এনেকুৱা হৈছে আচৰিত হ'ব নে নহয় কওক আপোনালোকে গতিকে আমি কাকো কোৱা নাই কাকো দায় দিয়া নাই এতিয়াও দিয়া নাই আজিও নিদিওঁ কিন্তু তাৰ বিচাৰ এটা হ'ব লাগে সেই পইচা ক'ত গ'ল ওলাব লাগে সেইটোৱে ৰাইজৰ ওচৰত আমাৰ অনুৰোধ সেইখিনি মানুহ কমিটি বুলি নকওঁ মই সেইখিনি মানুহ মানে আমি পইচা ল'লোঁ আপোনাৰ নৱেম্বৰৰ 2 তাৰিখৰ পৰা আৰু নৱেম্বৰৰ 2 তাৰিখলৈকে ষ্টাৰ্টিঙৰ পৰা তেওঁলোকে লৈছে